আৰু কংগ্ৰেছ দলৰ যিটো কালেক্টিভ যিটো অপিনিয়ন সেই কালেক্টিভ অপিনিয়নটো আৰ্টিকুলেট কৰা মানে আনি পেলাই মই সন্নিৱিষ্ট কৰাৰ কাম মই কৰিছিলোঁ কিন্তু মই যিখিনি কাম কংগ্ৰেছ দলত কৰিছিলোঁ সেইবিলাক এৰি পেলাই মই মোৰ জীৱনৰ আদৰ্শ আৰু সকলো কথাই পুনৰীক্ষণ কৰি পেলাই মই সিদ্ধান্ত গ্ৰহণ কৰি মই বিজেপি দলত যোগদান কৰিছোঁ অতি মুকলি মনেৰে সৈতে মই জানো যে মোৰ সন্মুখত খলা বোমা পথ বহুত আছে অলপ সংশয় আছে অলপ ইতস্ততাবোধ আছে মোৰ অলপ দ্বিধাবোধ আছে কিন্তু সেইবিলাক মই নাইকিয়া কৰিম আৰু বিজেপি দলৰ পৰিয়ালটোৱে মোক বৰ আন্তৰিকতাৰে সৈতে আদৰি লৈছে গতিকে মই তেওঁলোকৰ লগত থাকি তেওঁলোকৰ হাত ধৰি পেলাই মোৰ হাত ধৰি তেওঁলোকে মোক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে গতিকে মোৰ বহুত কথা শিকিব লাগিব জানিব লাগিব আৰু মই সদায় এজন ভাল ছাত্ৰ আছিলোঁ এতিয়াও ভাল ছাত্ৰ সকলোবিলাক শিকি মই আয়ত্ত কৰিলোঁ মই তেখেতৰ প্ৰতি ভীষণ সহানুভূতিশীল মই জানো যে তেখেতে বহুত দিনৰ পৰা কাম কৰি আহিছে আৰু তেখেতৰ মনত ক্ষোভ থকাটো অতি স্বাভাৱিক মই যেনেকৈ অতুল বৰা ডাঙৰীয়াক গৈ পেলাই তেখেতৰ আশীৰ্বাদ ল'লোঁ জয়ন্ত দাস ডাঙৰীয়াকো মই তেখেতক আবেদন জনাব খুজিছোঁ যে আমি সকলোৱে মিলি পেলাই বিজেপি দলৰ লগত থাকি পেলাই আমি ভৱিষ্যতে কাম কৰাৰ বহুতো পৰিসৰ আছে গতিকে সেই পৰিসৰত থাকি পেলাই মই যদি কেনেবাকৈ তেওঁৰ আকৌ সান্নিধ্য লাভ কৰোঁ মই খুব কৃতাৰ্থ হ'ম আৰু মই চেষ্টা কৰিম সমস্যা বহুত আছে সমস্যা মানে চাওক গোটেই অসমৰ লোক আহি পেলাই দিছপুৰ সমষ্টিত আহি বসতি কৰিছে বিভিন্ন ক্ষেত্ৰৰ পৰা গোটেই অসমৰ সমাজ জীৱনক দিছপুৰ সমষ্টিয়ে প্ৰতিফলিত কৰে সমস্যা আছে দিছপুৰখন স্নায়ু কেন্দ্ৰ তাৰ লগে লগে কিছুমান সমস্যা আছে যেনে বটাঘুলি ৰাইজৰ সমস্যা আছে ইয়াত আহি বৈশিষ্ট্যটো এই অৰুন্ধতী বিজয়নগৰ অৰুণগিৰি এইবিলাক ঠাইতো মাটিৰ পট্টাৰ সমস্যা আছে এইবিলাক থলুৱা লোকসকলো ঠিক তেনেধৰণে ক'ৰবাত খোৱা পানীৰ সমস্যা আছে ক'ৰবাত আকৌ একাঠো পানী হয় বৰষুণ দিলে ৰুক্মিণী গাঁৱৰ দৰে এলেকাত খানাপাৰাৰ ফালে গ'লে বৰষুণ দিলে মেঘালয়ৰ পৰা হুৱাই পানী নামি আহে বোকা আৰু পানী আনি পেলাই গোটেই মানুহৰ জীৱন ব্যতিব্যস্ত কৰি তোলে গতিকে এই সমস্যা কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰত্যেকটো সমস্যাৰে এটা সমিধান বা সমাধান উলিয়াব পৰা যায় যদি আন্তৰিকতাৰে সৈতে বিজ্ঞানসুলভ দৃষ্টিভংগীৰে সৈতে আমি যদি সৃজনীমূলক চিন্তাধাৰাৰ সৈতে আমি যদি কাম কৰোঁ সমাধান নিশ্চয় উলিয়াব পৰা যাব আৰু অসমৰ যিজন অতি যিটো গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ এজন নিজে সৃজনীসুলভ চিন্তাৰে ভৰপূৰ এজন ব্যক্তি অতি গতিশীল ব্যক্তি গতিকে তেওঁৰ নেতৃত্বত আমি ভাবোঁ যে দিছপুৰ সমষ্টিটো আমি যিবিলাক সমস্যা আছে অদূৰ ভৱিষ্যতৰ পৰা আমি আন্তৰিকতাৰে এই সমস্যাবিলাকৰ সুদূৰ প্ৰসাৰী সমাধান উলিয়াবলৈ আমি চেষ্টা কৰিম ইখন মিটিঙত মই কৈছোঁ যিকোনো সমস্যা ৰাতিটোৰ ভিতৰতে সমাধান কোনেও কৰিব মই সৰুকালতে যেতিয়া মাৰ্ঘেৰিটাৰ পৰা আহি পেলাই কটন কলেজত পঢ়িবলৈ আহিছিলোঁ তেতিয়াও মই দেখিছিলোঁ বৰষুণ হ'লে ইয়াত বানপানী হয় কিন্তু কিছুমান জেগাত এতিয়া বানপানী নোহোৱা হৈ গ'ল কাৰণ এইবিলাকৰ কাম এটা অবিৰতভাৱে এখন চৰকাৰে যদি গতিশীলতাৰে কাম কৰে কিছুমান সমস্যা সমাধান কৰিব পৰা যায় অতুল বৰাদেৱেও চেষ্টা কৰিছিলে গতিকে মই তেওঁৰ আধৰুৱা কামবিলাক মই আকৌ আগবঢ়াই লৈ যাম থেংক ইউ ভেৰি মাছ